আজি মই কি আচাৰ বনাইছো আপোনালোকে বাৰু ধৰিব পাৰিছেনে এয়া মই বনাই আছো এটো আমি পুৰা আমলখি বুলিও কওঁ কোনোবাই পৰা আমলখি বুলিও কয় সঠিক নামটো মই এতিয়ালৈকে জনাই নাই এটো কি হয় আপোনালোকে বাৰু কমেন্টত কবচোন আপোনালোকেনো ইয়াক কি বুলি নাম দি মাতে আৰু তাৰ বাবে লাগিব এয়া মই কেৰাহীখনতে অকনমান শুকান জলকীয়া ধনিয়া গুটি জিৰা এনেকে অকনমান চফ আৰু সৰহকৈ মই সৰিয়হ এনেকে ভাজি লৈছো আৰু এখিনি মই ধুনিয়াকে ধুই পেলাইনি শুকুৱাই লৈছো দেই তাৰ পাছতে এখিনি যেতিয়া অকনমান ফুটিব তেতিয়া মিক্সি জাৰটোতে এখিনি দি পেলাইনি পিছি লৈছো আৰু ধুনিয়াকে গুৰি হৈ গৈছে তাৰ পিছত এতিয়া কেৰাহীখনতে তেল দি লৈছো আৰু এয়া চৌক আমলখিখিনি মই এখিনি নিমখত দি থৈছিলো দুদিন মানৰ কাৰণে তাৰ পিছত ৰ'দত শুকুৱালো প্ৰায় 3 দিন মান শুকুৱালো আৰু বেছিকে শুকুৱালেও বৰ টান হৈ যাব কিন্তু একেবাৰে নুশুকুৱালেও এটো বেয়া হৈ যাব যেহেতু ইয়াত বহুত বেছি পানী থাকে ভিতৰত হেকাৰণে এখিনি মই এনেকুৱা ধৰণৰ হোৱালৈকে শুকুৱাই লৈছো তাৰ পাছত তেল গৰম হোৱাত মই অকনমান পাঁচফোৰণ দি এতিয়া আমলখিখিনি দি দিছো আৰু ইয়াত মই নিমখটো একদম কম পৰিমাণেহে ব্যৱহাৰ কৰিম কাৰণ নিমখটো তাত দি থোৱাই আছিল মানে নিমখত দি পেলাইনি দিয়া আছে যেহেতু আমলখিত পুৰা নিমখ সোমাই গৈছে আৰু এতিয়া হালধি দিছো অকনমান নিমখ দিছো লগতে অকনমান কাশ্মীৰ মিৰ্চ দিছো ৰংটো আহিবৰ বাবে তাৰ পাছত এয়া ধুনিয়াকে কম জুইত মই ভাজি আছো আৰু ধুনিয়াকে এতিয়া মানে হুকাই যাব লাগিব আমলখিটো আৰু তেলও পাব লাগিব তাৰ পাছতে মই এই খুন্দি থোৱা যিখিনি মছলা আছে হেয়া অকনমান সৰহ পৰিমাণে দি দিছো তাৰ পাছত আকৌ এখিনি লৰাই দিছো আৰু আপোনালোকে তেনেকে মছলাটো ব্যৱহাৰ কৰিব পাৰিব যিকোনো আচাৰত হেকেটা মছলা দিলে হৈ যায় আৰু একেবাৰে হেখন মই এতিয়া দিছো ভিনেগাৰ এয়া অকনমান দি দিছো ভিনেগাৰ আৰু এখিনি যেহেতু ভিনেগাৰ নিদিলেও বেয়া নহয় কাৰণ নিমখত দি থোৱা বস্তু বেয়া নহয় এনেকে মই আচাৰখিনি বনালো আৰু খাবলৈ যে ইমান ধুনিয়া হৈছে নহয় এই আমলখিটো আচাৰ খুব ভাল লাগে খাবলৈ আপোনালোকে যদি এই আমলখিটো আচাৰ বনোৱা নাই তেতিয়া হলে এবাৰ বনাই এনেকে খাই চাবচোন খুব ভাল লাগে আ দেখিছেনে দেখিবলৈ একদম বুট বা সৰু আলু ভজাৰ নিচিনা লাগিছে খাবলৈ খুব ধুনিয়া আজিলৈ আহিছো তেতিয়া হলে